আজি মোর পরম সৌভাগ্যর দিন। হয় মহারাজ। দৈবকের স্নেহর ভগিনী মোর রূপে গুণে জগৎ মোহিনী। অখুদেব পরম মহন্ত, জ্ঞানী গুণী ভুবন বিখ্যাত। কালকেতু মহারাজ, নিজ হাতে দান করি স্নেহর ভগিনী ধন্য হম মই, ধন্য হব আদি মথুরার প্রজা। কালকেতু মহারাজ, ঘন্টে কতে হুভলগ্ন হব উপস্থিত, বিবাহর হকুলতি হলনে যুগর। হয় মহারাজ, সকলতি প্রস্তুত আছে, মাত্র আপেক্ষিত তব আদেখর বাবে। ধন্য ধন্য কালকেতু। চাৰিওফালে বৈ যাওক আনন্দৰ ঢল। লাভ কৰি সুভাষী স্নেহৰ ভগিনীয়ে মোৰ সৌভাগ্যৰ অধিকাৰী হওক চিৰতে। বসুদেবর হাতে অর্পিব আজি। রাখা নাকান্দিবি ভগিনী মোর, এই বিদায়ৰ শুভ লগনত সকলো সকলো তাই নটকিবি ভালে। কালকেতু মহারাজ, প্রস্তুত নে সকলতি? হয় মহারাজ, প্রস্তুত আছে সকলতি, চিন্তার নাই প্রয়োজন। ওঠা রাখা ঘোড়ার হজ্জিতে হইব আজি দৈবকীর বিবাহ সম্পন্ন। আর মহারাজ, কালকেতু 15,000 ঘোড়ার 400 হাতী আর 200 দাখ দাখি হইতে দিয়া হইছে যৌতুক হিসাবে দৈবকী লগত। বেশ বেশ কালকেতু, নিজেই মই আজি বাঘ জোরে ধরি বড় যাত্রী কন্যা রথ নেই মাগুয়া। রথর চালক হিসাবে মই লভি মানন্দ ভগ্নী, লগত থাকিব মোর সন্মানিত অতিথি ভগ্নীপতি বসুদেব। কালকেতু মহারাজ, তোরা গই প্রস্তুত হবে তীক্ষ্ণ ঘোড়া দুটি, শুভ যাত্রা হওক চিরতে। মহারাজ, হওয়া প্রস্তুত রাখিছো ঘোড়া, মুহূর্ততে মই করিম সংযোগ। বেশ বসুদেব, স্নেহর ভগিনী দৈবকী
আজি খন্তে সমৰ্পিলো মই তোমাৰ হাতত। সুখে দুখে জীৱনৰ প্ৰত্যেক মুহূৰ্ততে হবা যেন দুয়ো দুয়োৰে জীৱন লগৰী। স্নেহৰ ভনীতি দাদা বিদায়ৰ বিদায়ৰ শুভলগ্নত হিয়া ভৰি মই দিছো আশীৰ্বাদ। দাদা বিধিয়ে যে মিলাই তোক হৰগৰু ভনী বিধিয়ে যে মিলাই তোক হৰগৰু। শুন কক্ষ, যি দৈৱকীৰ বিয়া পাতি মহা সমাৰোহে আপোন পাহৰা হৈছো আনন্দত তই, সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে। আচৰিত, অতি আচৰিত। কোনে কৰে অট্টহাস্য আকাশ মাৰ্গ স্নেহৰ ভগিনী মোৰ দৈৱকীৰ অষ্টম সন্তানে সংহাৰ কৰিব মোক অবলীলাক্ৰমে। নাই ভনী, অসম্ভৱ অসম্ভৱ অসম্ভৱ। সকলো সম্ভৱ। মনত পৰেনে সেই ধুধুটিৰ বৰ, ভাবিবৰ নাই প্ৰয়োজন। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানক সংহাৰ কৰিব তোক অবলীলাক্ৰমে। মৰণৰ দিনটোৰ দুৰন্ত হোৱাৰ চমু চাপি আহে দিনে দিনে, তাৰে আজি অপূৰ্ব সূচনা। মনত পৰিছে সেই ধৈৰ্যটি বৰ, আপুনি পাহৰা হৈ আজি আনন্দতে পাহৰিছ আপোনাৰ ভাতি ভাবিছ। সাবধান সাবধান করে দিছে আকাশী বানিয়ে, ওরাই দিছে মোর কর্তব্যে দাঁড়ি কালকে তো অনেক করে মহর রুয়া ঘরুয়া বিপুলি বেগেরে দেখি ন তরুয়াল আনন্দ উন্মুক্ত পতা পলক লরে মৃত্যু মোর কোন নাই হাত্র সকলতে বোধ করা বন্দি করো যাকেই যতেই পুয়
বলিয়া বলিয়া দতাল হাতি তুলন্তে আনি মেলি দিয়া জুড়ায় জুড়ে প্রচার খাগর আনন্দর অক্ষব খৌকাতি ধ্বংসর ধর্মহ আজি এই কালকে তুয়ে যিহকেই বিচাৰিছে তাকেই পাইছে সৈন্যসকল কোন কত আছ বন্দী কৰা হত্যা কৰা এফালৰ পৰা অলিয়া দতাল হাতী আনি জোৰে জোৰে মেলি দিয়া প্ৰজাৰ মাজত আনন্দৰ উৎসৱতি হওক ধ্বংসৰ ধুমুহা ধন্য ধন্য কালকেতু আহুতি নতুন মিতিৰ স্নেহৰ ভগিনী মোৰ দৈবকী দাদা ভবিষ্যৎ ভাগ্য লিপি মোৰ দুয়োজনে কাণ পাতি শুনিলা নহয় দাদা যি মিলন বান্ধোনেৰে বান্ধিছিলো মই তোমালোক দুয়োটিকে সেই মিলনে আজি স্পষ্ট ভাৱে কৰিলে ঘোষণা অচিৰতেই কংসৰ মৰণ দাদা হিয়া ভৰাছি আনন্দ কৰিছিলো প্ৰদান তাৰি আজি সুন্দৰ প্ৰতিদান অচিৰতেই কংসৰ মৰণ কি কৰিবা বসুতি অমৃতত গৰল উঠিল বেশ কথা সহ্য হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ নাই হব নোৱাৰে স্নেহ মমতা আদি আছে যতবাৰে বিখতিৰ সকলোতে এই মুহূৰ্ততে সমন্ধৰ খর্গাঘাতে দৈবকে কৰি শিৰছে মুক্ত হব খুঁজে মোর মৃত্যু দুয়ার থামবে রুদ্ধ করে চিরকাললৈ কোৱা দাদা কিবা সেইটো অনৰ্থকো মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক আনিছা দাদা কিয় দাদা কিয় দাদা নাই তোর দাদা কোন অপরাধী নুহে কোন মথুরার প্রজা যত মানে অপরাধ এই কংসর নে কি কুয়াব খুদে কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ কলে জানো শুনিবা সঁচাই খুদে ৰাজা তুমি
সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছাতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ বাসুদেৱ আৰু আৰু সেই গৰ্বতেই গৰ্বিত তোমাৰ শিৰে আজি সৌ সীমাত বিলম্বিছে বাসুদেৱ হত্যা কৰি ভগিনীকে নিজৰ স্বামী মৰণকো ৰুধিব খুজিছা তুমি হৰিহাস নালাগে কৰিব বাসুদেৱ বিলম্বই মিলাই বিঘিনি তোমার কথাই হছ রাজামাই যেনা ইচ্ছা তেনে বিধান প্রথমতে দৈবকিক করিম সংহার তার পাছত সম্বন্ধরে দৈবকীর গর্ভজাত অষ্টম সন্তানে কিবা দৰে কৰিব পাৰে কংসক নিধন সাজু সাজু পিখাথিত মেট্ৰৰ সাজু আছে প্ৰত্যেক মুহূৰ্ততে নকৰো সংশয় মই মৃত্যুৰ কাৰণে কিন্তু দাদা ধৰুক জানিবা বীৰ তুমি সৰ্বশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন পহেলিকা যিবা দৰে কপিছা ভয়ত এই দৈবকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনুৱা একাশী যদি মৃত্যু সভীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি মই হাঁহে মুখে কৰি সঁচা কথা মহাৰাজ বাসুদেৱ এনে কাৰ্য অতি অশুভন নাৰী হত্যা অগ্নি হত্যাৰে কলংকৰ কালিমা হানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা বাসুদেৱ এনে কাম কৰা যদি তুমি ভৱিষ্যতে জগতৰ বীৰৰ সমাজে শত মুখে তোমাক কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে লাজতে ঘৃণাতে গাখীৰ খুৱাই এই কংসৰাজে বীৰ বুলি জগতত দিব পৰিচয় বহিয়া তোমার যুক্তি এটা কংখে মৃত্যুমর তুমি বাসুদেৱ আৰু আছে সহজ উপায় উপায় দৈবকীও থাকিব জীয়াই আৰু ৰাজন তোমাৰো একো নহব অনিষ্ট বাসুদেৱ কৰ জোৰে মই কৰিছো মিনতি দিয়া মোক দৈবকীৰ প্ৰাণ ভিক্ষা দান বাসুদেৱ তাৰ পৰিৱৰ্তে মহাৰাজ তাৰ পৰিৱৰ্তে দৈবকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব এটা এটাকৈ আনি দিম তোমাৰ হাতত বাসুদেৱ হত্যা কৰি সিহঁতক হবা তুমি নিষ্কণ্টক নিজ ইচ্ছা মতে
অসম্ভব অসম্ভব স্বামী অসম্ভব দৈবকী কৰিবা নকৰিবা উচ্চাৰণ তেনেকুৱা বচন পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱকীকো সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষামৰ নাই প্ৰয়োজন অসমী সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষামৰ নাই প্ৰয়োজন ভাবিছো অৱসুদে পাৰিবনে সঁচাকৈ প্ৰতিজ্ঞা পালিব পাৰিবনে বিক্ষত সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ অলপো আপত্তি তোমাৰ ইচ্ছাই দিব পাৰো দৈবকে কি মুক্তি শক্তিধৰ নৰপতি তুমি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি আপুনি ইচ্ছাৰে কাঢ়ি নিব পাৰা জীৱ আছে সকলো আমাৰ তথাপিতো কওঁ শুনা ৰাজন অৱসুদে মিছা মই নকওঁ কদাপি প্ৰাণ থাকে মানে মই মোৰ প্ৰতিজ্ঞা পালিম স্বামী দৈবকী নাই স্বামী ধৈৰ্য ধৰা ধৈৰ্য ধৰা বেশ এতিয়াৰ পৰা গৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে সিন্নখেৰ নিজ সন্তানৰ নিজকে কৰাকৈ প্ৰস্তুত সকলোৱে বুজো কংসৰ শক্তি কংসৰ অস্তিত্ব কংসৰ পৰাক্ৰম কিমান কিমান হাতের পিকাছে হাতের হাতের হাত প্ৰভু তুমি ক'ত প্ৰভু তুমি ক'ত ভগৱান নিচেই ওচৰত দেৱী স্বামী নমো নন্দনে নবনীত করে 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 নমো নন্দনে নমো নন্দনে নমো নন্দনে নমো নন্দনে হে নবনীত করে 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 নমো নন্দনে হে নবনীত করে 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 আলোকেতু মহারাজ তোমার এই নৃত্য গীতর আয়োজন অছৈভর আনন্দ হয়েছে মহারাজৰ অনুগ্ৰহত বন্দীৰ সৌভাগ্য আলোকেতু দিয়া ওরা দিয়া মোক
মহারাজ ত্রিগণাদি গঙ্গরে আহ, ত্রিগণাদি গঙ্গরে তাল ধরে ভালো কথা আরো দিয়া অতি নন্দন সুন্দর ত্রিজগত মতি নন্দন সুন্দর ত্রিজগত মতি নন্দন সুন্দর ত্রিজগত পয়সা কালা গেছে নমো নন্দনে হে নবনীত করে নাসা নাসা ভালো কথা মহারাজ ইন্দ্র রাজভবা ইয়াতকৈও হেনো আনন্দদায়ক মিছা মহারাজ অৱশ্যেই সঁচা আহ, তাত কিম্বা উৰ্বশী মেনকা তিলোত্তমা তিনিজনীমান আপেশ্বৰী আছে কালকেতো মহারাজ সিহঁতকো যদি এপাক নচুৱাব পাৰিলোহেঁতেন আলগতো মহারাজ নৃত্য গীত চলি থাকক বন্ধ হল কিয় নৃত্য গীত চলি থাকক কালকেতো মতি নন্দন সুন্দর ত্রিজগত মতি নন্দন সুন্দর ত্রিজগত মতি নন্দন সুন্দর ত্রিজগত ঘোরা দিয়া কালকেতো নমো নন্দনে হে নবনীত করে নিমাত কিয় কালকেতো ভয় কৰিছা তুমি ভয় কালৈ এই ৰজাৰ ওপৰত কোন আছে মহারাজ হে? প্রজাবিলাকে কোৱা হেনো হে? কোনোবা হেনো ঈশ্বর মহারাজ না মানো মই কোন ঈশ্বর সেদিন বন্ধু মহারাজ আলগতো দেৱঋষি নাৰদ এইফালে আহিব লাগিছে যোৱা কালকেতো সন্মানেৰে লৈ আহা দেৱঋষি নাৰদ হে মোৰ পান গোপাল সেদিন বন্ধু নারায়ণ 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 আহক দেৱঋষি মহারাজৰ জয় হওক
প্ৰণিপাত ধৰিব গহন কওক দেৱৰে কি কিবা হেতু আহিলে এই ঠাই কিবা কাৰ্যময় কৰিম সাধন মহাৰাজ আহ? এইমাত্ৰ শুনিবলৈ পালো আহ, দৈৱকীৰ গৰ্ভচান প্ৰথম সন্তানটি হেনো তুমি বধ নকৰি ঘূৰাই দিলা এই কথা সঁচানে কংস সঁচা দেৱৰে কি নাৰায়ণ নাৰায়ণ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানৰ হাতত মৃত্যু মোৰ লিখিছিল বেধিয়ে অন্যৰ শিশুৰ কাৰণে নাই কোনো মোৰ মৃত্যুৰ ভয় নাৰায়ণ নাৰায়ণ কংস নাজানা তুমি গুপুতু কথা দেৱৰে কি তুমিতো নাজানা কংস কিদৰে তোমাক দেৱতাই কৰিছে চালনা দেৱতা দেৱতাৰ চালনা দেৱতাৰ চালনা দৈৱকীৰ নিষ্পাপ প্ৰথম সন্তানক বধ নকৰাত দেৱতাৰ চালনা ক'ত থাকিব পাৰে দেৱৰেখি নাৰায়ণ নাৰায়ণ অশিক্ষমক নকৰি পলম শুনা কংস আহ, পূৰ্বতে আছিলা তুমি কালনিমি নামে অসুৰ পক্ষত দেৱৰেখি দেৱতাৰ চালনাত তোমাক হৰিয়ে বধিলে সেই জনমত দেৱৰেখি আৰু এই জনমত দৈৱকীৰ গৰ্ভত দুনাই জন্ম গ্ৰহণ কৰি তোমাক বধিবৰ বাবে কৰিছে চালনা শ্ৰীকৃষ্ণই নাৰায়ণ নাৰায়ণ এই দেৱতা দেৱতা আদেশ কৰক মহাৰাজ আনগতো দেৱঋষি অধৈৰ্য নহবা কালকেতু দেৱৰেখি আকৌ কওঁ শুনা সেই দেৱতাৰ চালনা দেৱৰেখি তাৰ চলনা দেৱতাৰ চালনা বসুদেৱ আদি কৰি সকলো যাদৱ নন্দ আদি কৰি সকলো গোৱাল সকলোৱে তোমাক বধিবৰ হেতু কৰিছে যত্ন কংস আছে মনুষ্য ৰূপ ধৰি দৈৱকী যকুতা আদি দেৱতা নাৰী সঁচা সঁচা দেৱৰেখি মহাৰাজ আদেশ কৰক মহাৰাজ এই মুহূৰ্ততে দেৱঋষিক মই ধৈৰ্য ধৰা কালকেতু ধীৰে ধীৰে কালকেতু কংস মই তোমাক সঁচা কথা কৈছো মিত্ৰ বুলি তুমি যাক ভাবিছা মনতে সকলোৱে কিন্তু তোমাৰ শত্ৰু সকলোৱে চালনা কৰিছে তোমাক বধিবৰ বাবে কংস স্বৰ্গৰ দেৱতা স্বৰ্গৰ দেৱতা দেৱৰেখি স্বৰ্গৰ ইন্দ্ৰাদি দেৱগণে তোমাক নিধন কৰিবৰ বাবে আশা কৰি আছে নাৰায়ণ নাৰায়ণ জন্ত কালকেতু ভীষণ ষড়যন্ত্ৰ তলে তলে কংসৰ বিৰুদ্ধে গুপ্ত ষড়যন্ত্ৰ দেৱঋষি কংস এতিয়া উপায় কি দেৱঋষি উপায় চোৱা কংস এই পদ্মভাগলৈ চোৱা ইয়াত মই প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম কৰি তোমাক দেখুৱাও ভালদৰে লক্ষ্য কৰিবা প্ৰথম প্ৰথম দ্বিতীয় দ্বিতীয় তৃতীয় তৃতীয় চতুৰ্থ চতুৰ্থ পঞ্চম পঞ্চম ষষ্ঠ অষ্টম সপ্তম সপ্তম অষ্টম অষ্টম আকৌ আকৌ তোমাক মই অষ্টমেই প্ৰথম কৰি পুনৰ গণনা কৰি দিয়া দেৱঋষি অষ্টম অষ্টম সপ্তম সপ্তম ষষ্ঠ ষষ্ঠ পঞ্চম পঞ্চম চতুৰ্থ চতুৰ্থ তৃতীয় তৃতীয় দ্বিতীয় দ্বিতীয় প্ৰথম প্ৰথমেই অষ্টম
প্রথমেই প্রস্তম প্রথমে অষ্টম প্রথমেই অষ্টম ও, অষ্টমেই প্রথম ও, ও, প্রথমে অষ্টম অষ্টমে প্রথম নারায়ণ প্রথমে অষ্টম অষ্টমে প্রথম প্রথমে ওকে। অষ্টম ও, প্রথমেই অষ্টম প্রথম অষ্টমেই ও, প্রথম হই তোমাকে সংহার করিব ও। শ্রীকৃষ্ণ দেবরকে প্রথমে প্রথমে অষ্টম অষ্টমে প্রথম ভালো খেতো অষ্টমে অষ্টম অষ্টমে প্রথম প্রথমে অষ্টম অষ্টমে প্রথম অষ্টমে প্রথম অষ্টম না নাই না নাই নাই উপায় 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 দিয়ক উপায় দিয়ক দেবরকে মোক মোক উপায় দিয়ক মোক উপায় দিয়ক দেবরকে ও উপায় ও এটি উপায় আছে ও কওক দেবরকে তুমি যাকে মিত্র বুলি ভাবিছা ও। সকলোৱে তোমাৰ শত্ৰু ও গতিকে সকলোকে বন্দী কৰা তুমি ব্যৱস্থা কৰা দেবরকে আৰু শুনা দৈবকী আৰু বসুদেৱক বন্দী কৰি অ। অন্ধকাৰ পোতাহালত ৰাখি থোৱা ও যোৱা কংস দেবরকে তুমি নিজ কৰ্তব্যতে সুআগ্ৰসৰ দেবরকে নহলে তোমাৰ মৃত্যু মিলিব ভাগ্য দেবরকে নাৰায়ণ দেবরকে হরযন্ত্র তলে তলে কংসর বিরুদ্ধে গুপ্ত ষড়যন্ত্র এইবার 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 কংসই রাজ্ঞাক মূর্তি করিব ধারণ কলকেতু মহারাজ বখুতে দৈবকে বন্দি করে আনি অন্ধকার পোটা হালত ঠাই দিয়া আদেশ হিরুধৈর্য মহারাজ আর শুনা কৌক মহারাজ বৃদ্ধ পিতামর অতিকে দুর্বল অপশুদ্ধ করি হাখনৰ বাকচৰি লম্মই নিজ হাতে তুলি তাৰ পাছত দয়াহীন ক্ষমাহীন ভাবে বধ কৰিম মথুৰাৰ সত্যজাত শিশু কংস যে মোৰ শাসনৰ বিদ্ৰোহী মই কি কৰিব পাৰো অকৰ বৃদ্ধ পিতৃৰ এটুপি চকুৰ পানীৰে নিষ্ঠুৰ পুত্ৰৰ শিলাময় বুকু গলাব পাৰিম জানো অকৰ মহারাজ সকল কথা আপুনি এবাৰ ভাবি চাওক মহাৰাজ মহাৰাজ বুলি আকৌ মোক লাজ দিছা কিয় অকৰ মই যে আজি পুত্ৰৰ হাতত বন্দী মোৰ হাতৰ পৰা সেই লাজ দণ্ড কেতিয়াবাই কাঢ়ি লৈ গ'ল অকৰ নহলে অকৰ মহারাজ মই যদি আজি মথুৰাৰ ৰজা হৈ থাকিলোহেঁতেন মথুৰাৰ প্ৰজাবৃন্দৰ চকুৰ পানীৰে ধাৰ ববলৈ পালেহেঁতেন জানো অকৰ মহারাজ সঁচাকৈ আজি মথুৰা অৰাজক কংসৰ কঠোৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত যাদৱসকলৰ নেতা বসুদেৱ আজি বন্দী বজাৰ সকলো ন্যায্য অধিকাৰ হৰিণে মোহাৰি কাৰ বলেৰে ৰাজ্য শাসন কৰিছে প্ৰজাসকলে ন্যায় অধিকাৰ পাবৰ কাৰণে ৰজাৰ আগত আবেদন কৰিলে নিজেই সৰ্বহাৰা সৰ্বশ্ৰান্ত হৈ চকু মালি টুকি টুকি উলটি আহিব লগা হৈছে
ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ? সকলো মথুৰাবাসী পদাৰ হৈ মই আপোনাক কৰজোৰে কৰিছো অনুৰোধ। আপুনি আপুনি আমাৰ কংসক অনুৰোধ কৰি চাওক। একো লাভ নাই অকুৰ, একো লাভ নাই, একো লাভ নাই। আজি যদি পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন, যদি আজি পদাৰ নিবেদনত লজাই কান্দিলেহেঁতেন, তেন্তে জানো মহন্ত বসুদেৱ আৰু শত ভগ্নী দৈপকীৰ অজান ছয় শিশুৱে যমৰ আলহী হব লাগে অকুৰ। মহাৰাজ উগ্ৰসেনৰ অনুৰোধ আজি এটি সামান্য প্ৰহৰীও পালন নকৰে অকুৰ। আজি এটি সামান্য প্ৰহৰীও পালন নকৰে। মহাৰাজ, কালি মই সামাজিকত জানিব পাৰিছো ভগৱান মোৰ আৰাধ্য দেৱতা যদুবংশ জন্ম কৰিছে। আৰু লগে লগে মনত পৰিছে সেই দ্ৰব্যবাণীৰ কথা। দ্ৰব্যবাণীৰ কথা। দ্ৰব্যবাণীয়ে সঁচা হওক অকুৰ, দ্ৰব্যবাণীয়ে সঁচা হওক। মোৰ এজন পুত্ৰৰ কল্যাণত পৃথিৱীৰ শত সহস্ৰ পুত্ৰৰ কল্যাণ হওক, পৃথিৱীৰ শত সহস্ৰ পুত্ৰৰ কল্যাণ হওক। দিনে ৰাতিয়ে মই ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছো অকুৰ, তাকেই প্ৰাৰ্থনা কৰিছো। সঁচাকৈ আজি মথুৰাবাসীৰ দুৰ্ভাগ্য। আপোনাৰ দৰে এজন ৰজাৰ শাসনৰ তলত থাকিবলৈ পোৱা হলে মথুৰাবাসীয়ে কেতিয়াও ৰাম ৰাজ্যৰ আশা নকৰিলেহেঁতেন। মই আৰু জীয়াই থাকিবলৈ ইচ্ছা নকৰো অকুৰ, মই আৰু জীয়াই থাকিবলৈ ইচ্ছা নকৰো। মৰণেই মোৰ বাবে অমৃত, মৰণেই মোৰ বাবে অমৃত। প্ৰজাসকলক ৰজা মই যদিও বাসি অতীতৰ কথা, তথাপি অকুৰ মোৰ চকুৰ আগত প্ৰজাসকলৰ যন্ত্ৰণা বৰ ভীষণ হৈ পৰিছে। মই সেই কথা মমলে উপলব্ধি কৰিছো অকুৰ, মমলে উপলব্ধি কৰিছো। হওক আজি যদি মোৰ বয়সৰ উৎপীড়ন নোহোৱা হলে, শৰীৰত ডেকা কালৰ শক্তি সামৰ্থ্য থকা হলে এবাৰ মই সেই নিষ্ঠুৰ কংসৰ বিৰুদ্ধে সি কৰা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে বিদ্ৰোহী হৈ থিয় দিলোহেঁতেন। সিংহৰ দৰে গৰজি উঠি সেই কুলাংগাৰ পুত্ৰৰ বুকত তীক্ষ্ণকে বহুৱাই দিলোহেঁতেন। কিন্তু অকুৰ মই যে আজি সেই সৌভাগ্যৰ পৰা বঞ্চিত, শিশুৰ দৰে অসহায়, তিৰোতাৰ দৰে পৰৰ বোজা হৈ আজি মই বৰ ঘিণ লগা জীৱন যাপন কৰিব লগা হৈছে অকুৰ, বৰ ঘিণ লগা জীৱন যাপন কৰিব লগা হৈছে। নিয়তি মহাৰাজ, হিতক কি কুমন্ত্ৰণা দিবলৈ আহিছা? তোমালোকেই যিমানেই নিজ ষড়যন্ত্ৰ কৰিছ, সিমানেই এই অভিশপ্ত কংসৰ কপালত সৌভাগ্যৰ পদুম ফুল ফুলিব লাগিছে। আজি তোমালোকৰ নিচিনাকৈ কংসৰ ৰাজ অন্তেকপুৰত স্বয়ং জয়লক্ষ্মীও বন্দী। কংসৰ ভয়ত আজি স্বয়ং বিধাতায়ো অতি সাৱধানে বিধি লিপি কৰিবলৈ বাধ্য হৈছে পিতা। মই এনেবোৰ মতালিৰ কথা শুনিবলৈ
ঈৰ্ষা নকৰো কংস, ঈৰ্ষা নকৰো। মোক মোক তই খন্তেক নিৰলে থাকিবলৈ দে কংস, তই মোক খন্তেক নিৰলে থাকিবলৈ দে। তোমাৰ ইচ্ছামতেই কাম নহব পিতা, মোৰ ইচ্ছামতেহে হব। আৰু তুমি শুনিবলৈ ইচ্ছা নকৰিলেও মই তোমাক শুনাবই লাগিব। শুনা পিতা, দৈৱকীৰ 6 সন্তানক যিদৰে মই পাততে আছাৰি যমৰ ঘৰলৈ পঠাইছিলো, ঠিক সেইদৰে যিদিনাই অষ্টম সন্তানটিকো এই পৃথিৱীৰ পৰা বিদায় দিব পাৰিম, এইদিনাহে কংসৰ আনন্দৰ পূৰ্ণাহুতি হব। এই শুভ দিন, শুভক্ষণৰ অপেক্ষাত শত সহস্ৰৰথী, আনকি এই মথুৰা ৰাজকংসয়ো বিনিত ৰদনে যাপন কৰিছে পিতা। বসুদেৱ দৈৱকী কি দুখত আজি তেওঁলোকে বন্দী? কেৱল বন্দীয়েই নহয় পিতা, প্ৰহৰীৰ অতি সতৰ্ক দৃষ্টিত দুয়োজন অতিকে শৃংখলাবদ্ধ। মই এতিয়া আহিলো পিতা, তোমাকেই শুভ সংবাদ দিবলৈহে আহিলো। অকুৰ মহারাজ, অকুৰ মহারাজ, মথুৰাৰ ভৱিষ্যত পোহৰ নে আন্ধাৰ? এই যে অতি কঠিন প্রশ্ন মহারাজ। আশা করু পোহরে হব। এটা ভালকে পহৰা দে ভাই হক। ও ভাই পহৰা কিন্তু ভালকে দিবা দেই। কংস মহাৰাজৰ নিৰ্দেশ আমি সকলোৱে ভালদৰে পালন কৰিব লাগে। আজি এইগৰাকীৰ বাবে আজি আমাৰ এনেদৰে দিনে নিশাই পহৰা দিবলগীয়া হৈছে। আমাৰ আজি সোৱন খাৱন নোহোৱা হৈ গৈছে। মোৰ কিন্তু এটা কথা আছিল, এই আমাৰ এই মহাৰাণীয়ে এই জন্ম দিবলগীয়া সন্তানটো কিছে কম নহব আকৌ দেই। ঠিকে কলা ভাই। ই হেনো আমাৰ কংস মহাৰাজকে বনিব। পিছে চাওঁচোন কি কংস মহাৰাজৰ প্ৰাণ লয়। কথা এটা আছিল, মোৰ এই কংস মহাৰাজতকৈ কালৰ কতিলেহে বৰ ভয় লাগিলে।
বাহ সি এফালৰ পৰা হত্যা চলাইছে এইটো মোৰ তাক দেখিলে একদম জিঅ' যাওঁ 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 এতিয়া ভালদৰে পহৰা দিয়া হয় হয় আমি ভালদৰে পাল পাতি হ'লেও পহৰা দিব নহ'লে কম মহাৰাজে কালকেতু হয় আমাক নচটাও এতিয়া ভালদৰে পহৰা দিয়া দিয়ে দিয়ে হাতৰ শিকনি মোৰ পৰিল ফুলকি টান বান্ধোনৰ পৰা নিষ্ঠুৰ ৰজাৰ কোনোবাই যেন আহি অকস্মাতে কৰি দিলে মুক্তিৰ বিধান অলৌকিক সকলো অলৌকিক বাহিৰত দবা পিটা শিল বৰষুণ প্ৰকৃতিৰ ভীষণ তাণ্ডৱ সৃষ্টি যেন ধ্বংস হয় এই পলকতে ভিতৰত মই আৰু দৈৱকী মাথোন আছো যেন দুটি প্ৰাণী সৃষ্টিত কেৱল অন্ধকাৰ কাৰাগাৰ ইটো ইও যেন হ'ল এবে দেৱৰ মন্দিৰ ৰাশি ৰাশি ফুলৰ সুঘ্ৰাণ ধূপ দীপ চন্দনৰ গোন্ধ ভাহি আহি চতুৰ্দিশ কৰে সুশোভিত দৈৱকী দিয়া দিয়া দেৱী লোৱা নাথ দৈৱকী কতা কতা পুত্ৰ মোৰ স্বামী দৈৱকী স্বামী কতা স্বামী হৌৱা দৈৱকী হৌৱা দুখুনি কোলা সুদা কৰি
জিলিকিছে শূন্যৰ কোলাত ই কি ভাগ্য, ই কি পুণ্য দৈৱকী, এয়া যে আমাৰ সহস্ৰ কঠোৰ সাধনাৰ ফল। স্বামী হে চিৰবাঞ্চিত বিশ্বৰ সকলো জ্যোতি, যত মানে সৌন্দৰ্য সৃষ্টিৰ সকলোকে সমাবেশ কৰি তোমাৰ ভুৱন মোহন ৰূপ দেখুৱাই বসুদেৱ দৈৱকীৰ সহস্ৰ জনম কৰিলা সাৰ্থক। তুমি হেন বিশ্বজনকৰ হবলৈ উপযুক্ত জনক জননী, কিবা শক্তি কিবা সামৰ্থ্য আছে আমাৰ। ক্ষুদ্ৰ আমি, অতি ক্ষুদ্ৰ হে বিৰাট। হে কল্যাণময়, নিজ গুণে তুষ্ট হৈ বৰষিলা কৰোণা ধাৰাসাৰে আজি তুমি নিজ হাতে মেলি দিছা সৌভাগ্যৰ দুৱাৰ আমাৰ। পুত্ৰৰূপে তুমি মোক ধৰিলা সাৱটি, মাতৃভাৱে ললো মই বুকুত সোমোৱাই। সামৰা সামৰা তোমাৰ চকু চাত মাৰি ধৰা উজ্জ্বল মৰুতি, পুত্ৰৰূপে নয়নৰ মণি ৰূপে মোৰ বুকুলৈ আহা পুনৰবাৰ স্থিতি হোৱা দৈৱকীৰ কোলাত। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা প্ৰভু, মোৰো সেই একেই অভিলাষ, পুত্ৰৰূপে দেখুওৱা আমাক। দৈৱকী, স্বামী স্বামী দৈৱকী, স্বামী ভাগ্যৱতী তুমি যে দৈৱকী, স্বামী মোকো দিয়া লবলৈ সৌভাগ্যৰ ভাগ। স্বামী ই কি দেৱী, কান্দিছা দেখোন, কিবা হেতু আনন্দত বিষাদৰ ৰেখা। গুচোৱা গুচোৱা দেৱী, গুচোৱা মুখৰ পৰা ৰিহাৰ আচল। কান্দা নাথ, দৈৱকী, তুমিও কান্দা। কান্দি কান্দি চকুলোৰে মজিয়া ভৰোৱা। বাবা বাবাহে ৰাক্ষসী মুহূৰ্ত খন্তেক পাছতে আহি হব উপস্থিত ভাতৃ মোৰ মহাকাল সাক্ষাতে সমল। কিয় কিয় বাছা, কিয় তই জন্ম ললি খন্তেকৰ হেতু, কিবা হেতু চিটি ললি এই দুখনি দৈৱকীৰ গৰ্ভত। স্বামী আমাৰ
আমার পাপৰ ফল পূৰ্ব জন্মৰ দেৱতাৰ হাও লাগে আজি পৰি যায় সোণৰ সংসাৰ সোণ নাহিলে কেলৈ সোণ নাহিলে কেলৈ দীৰ্ঘজীৱী হ'ল কেলৈ নাহিলে দীৰ্ঘজীৱী হ'ল উপায় দৈৱকী কি উপায়েৰে ৰক্ষা কৰো আজি মই বংশৰ প্ৰদীপ ভয় নাই বসুদেৱ দৈৱকী ভয় নাই জন্মিছে মৃত্যুঞ্জয়ী তোমাৰ অমৰ সন্তান দৈৱকী বুকুত সুমুৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা বকুলৰ ফালে বকুলৰ নন্দৰ ঘৰত উপজিছে যুগময়া যশোদাৰ বুকুত মেলাছে সকলো দুৱাৰ যোৱা যোৱা শীঘ্ৰে এই সুবৰ্ণ সুযোগ আনাগৈ যুগময়া পুত্ৰ ফলাই পুনৰবাৰ দৈব্যবাণী শুনিলা দৈৱকী দুষ্ট আছে আজি বিধাতা পুৰুষ কি কৰিব পাৰে কংস দুৰাচাৰে দিয়া দেৱী দৈৱৰ নিৰ্দেশত এতিয়াই বাট লওঁ মই গকুলৰ ফালে নাই স্বামী মই মোৰ পুত্ৰক বুকুৰ মাজৰ পৰা আঁতৰাই পঠাব নোৱাৰো স্বামী এয়া অসম্ভৱ দিয়া দৈৱকী নাই স্বামী দিয়া দৈৱকী দৈৱৰ নিৰ্দেশ মতেই যাত্ৰা কৰো মই গকুলৰ ফালে নাই স্বামী দিয়া দৈৱকী বৃষ্টিৰ স্পৰ্শ নাই বিন্দু মাত্ৰ উগাত আজি মোৰ দেৱতা সহায়
হে যমুনা ততিনী, তুমিও মোৰ সহায় হোৱা। ধন্যবাদ লোৱা হে যমুনা ততিনী। আঠাৱনি পানীৰ মাজত যেনিয়েই পৰিছে ভৰি মোৰ, তেনিয়েই বাম কৰি দিছা বাটেৰি। আগে আগে দৌৰিছে সৌখিয়াল দেৱদূত হৈ। ধন্যবাদ বসুদেৱ, ধন্য পিতৃকুল, ধন্য মাতৃকুল তোৰ। এনেভাৱে শোভা পাই পুত্ৰৰূপে আজি জগতৰ ঈশ্বৰ।
মিশা মিশা না 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 নাই মিশা 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 সকলো মিছা মিছা
গজনার ভ্রমণ যদিও বা জগতৰ জীৱ-জন্তু মানে সকলোৱে মহাসুখে মহা আনন্দই নিদ্ৰাৰ কোলাত কৰে বিচৰণ। দুৰ্ভগীয়া কংসতাই নাই তোৰ কপালত সেই ভোগ দুগ্ধ ফেনানিসমূহ শান্তিয়েই কোমল সজ্জাত শান্তি কণ্টকে হয় ইউতে হয় কণ্টকিত। নিষ্কণ্টক নিষ্কণ্টক বোলে মুদুলাই দৈশ্য কুমাৰ নখুদিখা নখুদিখে দেখাব কেতান্ত হিৰত ওলমি থকা তীক্ষ্ণ তৰোৱাল দৈৱকীৰ গৰ্ভজাত অষ্টম শান্ত সংসাৰ মূৰ্তি এৰি প্ৰকৃতিয়ে পুনৰ সাম্যৰূপ কৰিছে ধাৰণ। যাম নেকি কাৰাগাৰ হৈ চাবলৈ প্ৰাণ বৈৰে বৰ মহারাজ মই শীৰ্ষণত কালকেতো মহারাজ মহারাজ এওঁলোক অঘবকত সেনেকুৱা আপোনাৰ সেনানায়কসকল মহাৰাজ। মহাৰাজে মোক চিনিব পৰা নাই। পাৰিছো কালকেতো মহাৰাজ আজি অষ্টমী তিথি। হয় মহারাজ আজি অষ্টমী তিথি। আজি মোৰ প্ৰাণবৈধি জন্মিলে ভয় কিয় মহারাজ? দৈৱবাণী দেৱৰখি আগজাননী মনত আছে মহারাজ। বেশ ধ্বংসকাৰী কংসময় মোৰ দাদা এই দৈৱবাণী বিফল হব
সি এতিয়াও জীয়াই আছে নাই মহাৰাজ সি মৰিছে অসম্ভৱ অসম্ভৱ কালকেতু মহাৰাজ কংসৰ প্ৰাণবৈৰী ইমান সহজে নমৰে দেৱতাবিলাক মহাৰাজৰ হিতাকাংক্ষী নহয় কেৱল মহাৰাজক প্ৰতাৰিত কৰিব খুজিছে কালকেতু। কিন্তু কালকেতুক সেই কালকেতো প্ৰতাৰিত কৰিব পৰা নাই কালকেতু মহাৰাজ এই নিমিত্তে অ এই মথুৰাত যিমান শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে আমি নিধন কৰিছো কাৰাগাৰত 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 কাৰাগাৰলৈকে গৈছিলো মহাৰাজ কিন্তু কিন্তু কি শিক্ষে ব্যক্ত কৰা কালকতে শিক্ষে ব্যক্ত কৰা কাৰাগাৰলৈ গৈছিলো মই উন্মুক্ত খেলাই এই আক্ৰমণত বাধি যদি কোনো শত্ৰুৱে জন্মগ্ৰহণ কৰে তাক মাতৃ ভৰ্ভ ফালি আঁচুৰি আনি শিলত আচাৰি বধ কৰো বধ কৰিলা কালকেতু বধ কৰিলা বধ কৰিলা নাই কৰা মহাৰাজ মহাৰাজ দেখোতে তেতিয়া মাটিৰ গৰ্ভ অন্তৰালত বহি খিলখিল খেল খেলকৈ হাঁহিব লাগিছে মহাৰাজ গৰ্ভ ফালি টানি আদৰি দেখো যে দৈবকীৰ সন্তান জন্ম হোৱাই নাই মহাৰাজ নহলেই দেৱতাৰ চালনা বলা 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 মই নিজে চামগৈ মহাৰাজ মহাৰাজ বলা 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 চাওক মহাৰাজ মোৰ কথা মিছা নহয় মহাৰাজ চাওক লৰাই হওক ছোৱালী হওক তথাপিতো এই দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান দে দৈবকী সন্তান দে কাল শিকুত দেবই বহুত তিনিয় পিয়া কুচ দে নিদো দাদা এটা কৰি ছটা অজান শিশুক ৰাক্ষসৰ নিচিনাকৈ ডিঙি চেপি মাৰিলা দাদা মইতো বাধা দিয়া নাছিলো মাতৃ হৈ ছটা পুত্ৰ সন্তানক তোমাৰ আগতে মৃত্যুৰ বাবে আগবঢ়াই দিছিলো দাদা আজি ছোৱালীজনীৰ জীৱন তোমাৰ আগত আচল পাতি ভিক্ষা মাগিছো দাদা মোক ভিক্ষা দান কৰা দাদা মোক বিমুখ নকৰিবা এটিকৈ তুমি সতী সন্তান মাৰি পেলালা এই কন্যা সন্তানটি মই আচল পাতি ভিক্ষা মাগিছো দিয়া মোক সন্তান দিলা সুন্দৰ অভিনয় তিৰোতাৰ চকু পানীৰে এই কংসৰ কৰ্তব্যত বিমুখ কৰিব নোৱাৰে আই হওক ছোৱালীয়ে হওক সকলো সাপ
দে দে ৰহিবতী নিদিওঁ দাদা বন্ধন দে তোমাক ইমান নিষ্ঠুৰাবলৈ দিব ভালে ভালে কেঁচুৱা দে নোৱাৰে দাদা হে? মই মূৰৰ ওপৰত সাপ পঢ়ি ৰং চাব নিবিচাৰো দে 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 কেঁচুৱা দে নিদিওঁ দাদা নিদিয় নিদিওঁ তই কংসক এতিয়াও চিনি নাপালি নাই নাই দাদা হে তই কংসক এতিয়াও চিনি নাপালি দাদা দে দে দাদা কালাকাতি মহারাজ তাই ফকির গর্ভজাত তুমি দেখোন পস্তৰ মূৰ্তিৰে চাই থাকিলা আৰু এখন্তেক হৌ বধ্যভূমিলৈ লক্ষ্য কৰা তোমাৰ এই কন্যা ৰত্নফেৰা কিদৰে মই পাতত আচাৰি ইহলীলা সম্বৰণ কৰি চাম কংস এই দুই চক্ষুৰে নিমিষে নমৰাকৈ ছখন সৃষ্টিৰ প্ৰলয় লীলা চাইছিলো এই দুই চক্ষুৰে নিমিষে নমৰাকৈ ছটা সন্তানৰ হত্যা লীলা চাইছিলো আজিও চাবলৈ এই বসুদেৱ প্ৰস্তুত আছে দেৱতা পৃথিৱীৰ মনুষ্য কোনে কোনে আজি কংসৰ হাতৰ পৰা এই কন্যা শিশুটি ৰক্ষা কৰিব দেৱী মই যোগ মায়া নিচিনিলি তই সংহাৰ কৰিবি মোক কিবা সাধ্য তোৰ য'তে ত'তে মাছ নিশাজি জন্মিছে নিৰাপদে প্ৰাণ হত্যা তোৰ মৃত্যু তোৰ বাৰিষাৰ বেগৱতী নদী কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে দেৱতাৰ গঞ্জৰাই শক্তিশাল সমবধে কংসৰ বুকুত জ্বলি গল পৰি গল মৰি বংগহৰিয়াৰ মহাৰাজ কাকা কালকেতু মহারাজ কালকেতু মহারাজ আচ্ছা মহারাজ